গৈছে তাৰ লগত যোৱা নাই। সি কেতিয়াও গুৱাহাটী ফালে যোৱাই নাই বা কি কৰি আছে কি কৰি নোৱাৰে সেইটোতো মোৰ চিন্তাটো লাগি আছে। আপোনালোকে য'ত হ'লে দেখিলে মোৰ ল'ৰাটোক আনি দিব। আপোনাৰ ল'ৰাটো বয়সো কম আছিলে বোলে? মোৰ ল'ৰাটোৰ বয়সো 15 বছৰ। সিটো কেতিয়াও যোৱা নাই সেইফালে। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গোৰ্খা টুডে 24x7ত। মই আজি উপস্থিত হৈছোঁ চৰাইদেউ জিলাৰ কুৱাৰীপথাৰ গাঁৱত। ইয়াত মই এটা নিৰুদ্দেশ বিষয় লৈ মই ইয়াত উপস্থিত হৈছোঁ। কেঁচুৱা এজন ঘৰৰ পৰা যোৱা কেইদিন ধৰি ঘৰৰ পৰা ওলাই যোৱা তথা নিৰুদ্দেশ হোৱা আমি গম পাইছোঁ। তো সেই ক'ত কেনেকৈ ল'ৰা কেঁচুৱাটো মানে ল'ৰাজন নিৰুদ্দেশ হৈ গ'ল, এই বিষয়ে আমাৰ তেওঁৰ পিতৃ মাতৃ আমাৰ লগত আছে। মই পোনপ্ৰথমে মাতৃৰ লগত আমি এই বিষয়ে অলপ জানকাৰী ল'ম। তোমাৰ ল'ৰা অলপ কম বয়সো হোৱা নাই, আমি গম পাইছোঁ যে তোমাৰ ল'ৰা নিৰুদ্দেশ হৈছে। কেতিয়া হৈছে, কেনেকুৱা হ'ল, এই বিষয়ে সম্পূৰ্ণ দৰ্শকক আমাক কৈ দিয়কচোন। এই কি বুলি কয়, বৃহস্পতিবাৰ দিনাখন 8 তাৰিখে সি গধূলি 5টামান বজাৰ পৰা ওলাই গৈছে। তাৰপৰা ওলাই গৈ পিনে সি ওলাই গ'ল। তাৰপিছত আমি ভাবিলোঁ গাঁৱৰ ক'ৰবাত গৈছে বুলি, তাৰ লগৰীয়াৰ লগত আছে বুলি ভাবিলোঁ। তাৰপিছত আমি গোটেই ইফালে সিফালে বিচাৰিছোঁ, নাই। তাৰপিছত আমি 5টামান বজাতে সি ওলাই গ'ল। তাৰপিছত 6টা-7টামান বজাত আহি পিনে মই ঘৰত চাইছোঁ, কাপোৰ কানিবিলাক তাৰ একোৱেই নাই। তাৰপিছত স্কুলৰ বেগ এটাও নাই। তাৰপিছত সি 500 টকা পইচাও সি লৈ পিনে ওলাই গুচি গ'ল। তাৰপৰা আমিতো ভাবিলোঁ 500 টকা সি কেতিয়াও ক'ৰবাতো ওলাই নাযায়। তাৰপৰা আমি ভাবিলোঁ এইফালে লগৰ ল'ৰাকেইটাৰ লগতে আছে বুলি ভাবিলোঁ। তাৰপিছত যেতিয়া সি ৰাতিপুৱা শুকুৰবাৰ দিনাখন সি ৰাতিপুৱা 6টামান বজাত ফোন কৰিছে, মই গুৱাহাটীত আছোঁ, মই ঘৰলৈ আহি আছোঁ বুলি সি ক'লে। তাৰপিছতো এতিয়ালৈকেতো সি একোৱে খা খবৰটো দিয়া নাই। মোবাইল নম্বৰটো আছে। তেখেতক আপুনি সম্পৰ্কত যোগাযোগ কৰিছেনে? যোগাযোগ কৰিছিলোঁ। সি ক'লে কি, মই যেতিয়া গুৱাহাটী ষ্টেচনত আছিলোঁ তেতিয়া ল'ৰাটোৱে ক'লে, দাদা অকণমান মোবাইলটো দিয়কচোন, মই ঘৰত ফোন কৰিম বুলি ক'লে। তাৰপিছত ল'ৰাটোৱে হেনো ফোনটো দিলে তাক, মোৰ ল'ৰাটোক মানুহজনে। তাৰপৰা ফোনটো কৰি পিনে সি জনালে। তাৰপিছত মানুহজন বোলে ফোনটো দি পিনে ল'ৰাটো গুৱাহাটী ষ্টেচনতে আছিলে। তাৰপৰা মানুহজন আহি গ'ল এইফালে গোলাঘাটলৈ। তাৰ ঘৰটো হেনো গোলাঘাট আছে সেই ল'ৰাটো। তাৰপিছত মোৰ ল'ৰাটোক তাতে ষ্টেচনতে আছে বুলি সি ক'লে। ইয়াৰ পৰা গুৱাহাটীলৈ বিচাৰি যোৱা হৈছেনে? বিচাৰি যোৱা হৈছে মানে থানাত গোটেই এণ্ট্ৰিবিলাক দিয়া হৈছে। প্ৰশাসনক অৱগত প্ৰশাসনত যি নেকি যোৱা কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰা হ'ল? মানে ৰেজিষ্ট্ৰেশ্যন কালি কৰা হ'ল। মানে ঘৰৰ পৰা ওলাই যাবলগীয়া পৰিস্থিতি হ'ল। কেলৈ ওলাই গ'ল মানে তাকতো একোৱে গালি চালি একো দিয়া নাছিলোঁ। সি আকৌ কি কাৰণত ওলাই গ'ল, কি কাৰণে ওলাই নাই যোৱা, সেইটো আমি ক'ব নোৱাৰোঁ। যি নেকি ইতিমধ্যে মাতৃ ল'ৰাজনৰ মাতৃ পিংকি তামাং মাতৃ, তেখেতে আপোনালোকৰ মাজত ইতিমধ্যে দাঙি ধৰিলে ল'ৰাজন কেনেকৈ ঘৰৰ পৰা ওলাই গ'ল। আৰু আমাৰ লগত আছে তেওঁৰ পিতৃ, ল'ৰাজনৰ যি নিৰুদ্দেশ হৈছে তেওঁৰ পিতৃ আছে। আমি পিতৃৰ লগতো দুই এষাৰ কথা পাতিম। দাদা, পোনপ্ৰথমে আপোনাক চেনেলত স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ নাম? মোৰ মোহন তামাং। কেনেকৈ ল'ৰাটো আপোনাৰ ল'ৰা ঘৰৰ পৰা ওলাই গ'ল, এই বিষয়ে অলপ বুজাই দিয়কচোন আমাৰ দৰ্শকক। মই দাদা সেইটোতো গমেই নাপাওঁ। মইতো ৰাতিপুৱা 6টা-9টা কামত যাওঁ, 9টাতে মই সোমাই যাওঁ ঘৰত। কিন্তু পিছতে মই গম পালোঁ, মোৰ মানুহজনী ফোন কৰিলে, 5টাতে ফোন কৰিলে, ল'ৰা নাই ইয়াত। সেইটো কাৰণে মই দুগুণ মাৰি ষ্টেচনত গ'লোঁ। তেতিয়া মই ষ্টেচনত পালোঁতো 7টা বাজি গ'ল, ইণ্টাৰচিটি গুচি গ'ল। তেতিয়া মইতো ঘৰত আহি কিনি সুধিলোঁ কি হ'ল বুলি। মানুহজনী কৈছে একো কৰা নাই, একো হোৱা নাই, ল'ৰাটো ওলাই কিনি গ'ল বুলি কৈছে। ময়ো ভাবা নাই কি সেইটো ল'ৰাটো এনেকুৱা কদমটো উঠাব বুলি। এই ল'ৰাটোৰ ফ্ৰেণ্ড বন্ধু সিহঁতৰ লগত কানেকশ্যন কৰিছিলা নেকি? আপোনালোকৰ যি নেকি পৰিবাৰ আছে, বংশ পৰিবাৰ, সেইকেইটাতো আমি চব সোধাসুধি কৰিলোঁ। কিন্তু সেইকেইটা কৈছে আমিতো চব ইয়াতে আছোঁ, আমিতো একো নাজানো বুলি। আৰু তাত যিমান লগৰকেইটা আছিলে, ফ্ৰেণ্ডকেইটা আছিলে, সিহঁতক আমি চব সোধাসুধি কৰিলোঁ। সেইকেইটাও কৈছে নাইতো, আমিতো আজি স্কুলৰ পৰা আহিলোঁ একেলগতে, আমিতো দেখা নাই তাক।
সেই এনেকৈ কৈ দিলে। ল'ৰাজন পঢ়ি আছিলে আপোনাৰ পঢ়ি আছিলে 8 ক্লাছত। এইটোত এইটোত পঢ়ি আছিলে, এইটো হাই ছেকেণ্ডেৰী। হাই ছেকেণ্ডেৰী হয়। দৰ্শকসকল, ইতিমধ্যে তেওঁৰ পিতৃ আমাৰ লগত সম্পূৰ্ণ কথা আপোনালোকৰ মাজত দাঙি ধৰিছে। অলপ আমি তেওঁৰ মাতৃৰ লগত দুই এষাৰ কথা অলপ জানিব বিচাৰিম। সেইটোতো কাৰ লগত গৈছে, কাৰ লগত যোৱা নাই, সি কেতিয়াও গুৱাহাটী ফালে যোৱাই নাই, বা কি কৰি আছে, কি কৰি নোৱাৰে, সেইটোতো মোৰ চিন্তাটো লাগি আছে। আপোনালোকে য'ত হ'লে দেখিলে মোৰ ল'ৰাটোক আনি দিব। আপোনাৰ ল'ৰাটোৰ বয়সো কম আছিলে বোলে? মোৰ ল'ৰাটোৰ বয়সো 15 বছৰ, সিটো কেতিয়াও যোৱা নাই সেইফালে। সেইটোতো কাৰ লগত গৈছে, কি কৰিছে, এবাৰ ফোনটো কৰি পিনে ঘৰত যদি জনোৱাহেঁতেন, মই এনেকুৱা জেগাত আছোঁ বুলি কোৱাহেঁতেনো মই মনটো শান্তি পালোহেঁতেন। সেইটোওতো কোৱা নাই। এতিয়া ক'ত আছে ক'ত নাই, সেইকাৰণে মই অসমবাসী সকলোকে কৈছোঁ, মোৰ ল'ৰাটো য'ত থ'লেও আপোনালোকে বিচাৰি পিনে আনি দিয়ক বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ ভণ্টি। নিশ্চয় আপোনাৰ ল'ৰা আপোনালোকৰ এই চেনেল যিসকল দৰ্শক আছে তেওঁলোকে নিশ্চয় যদি চিনি পায় আপোনালোকক সম্পৰ্ক কৰিব। দৰ্শকক সম্পূৰ্ণ দৰ্শকক আমি ইতিমধ্যে আমাৰ এই ডিছক্ৰিপশ্যন তলৰ আপোনাৰ মোবাইলৰ ডিছক্ৰিপশ্যনৰ তলত ল'ৰাজনৰ নাম্বাৰ, ঘৰৰ বংশৰ নাম্বাৰ আমি শ্ব' কৰাই দিম। আপোনালোকে সেই সম্পৰ্কৰ নম্বৰৰ সেই মোবাইল নম্বৰত আপোনালোকে যদি কেনেবাকৈ এই মোৰ স্ক্ৰীনৰ কিনাৰত এই ল'ৰাজনৰ ফটো মই আপোনালোকৰ ডিছক্ৰিপশ্যন কৰাই দি আছোঁ, সেই ল'ৰাটো যদি কেনেবাকৈ আপোনালোকৰ দেখি পায় ততাতৈয়াকৈ তলত দিয়া মোবাইল নম্বৰত আপোনালোকে নিশ্চয় সম্পৰ্ক কৰিব বুলি মই এই ভিডিঅ'ৰ পৰা বিদায় বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আৰু লগ পাম বুলি। ধন্যবাদ।